Hello guys, welcome back to my channel. আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হলো। আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল আসাম লাখপতি বাইদেউ আঁচনি। এই আঁচনিখনত লাখপতি বাইদেউসকলে সৰ্বমুঠ কিমানকৈ টকা পাব, সৰ্বমুঠ কিমানজনে এই আঁচনি পাব, অসমৰ বাকি থকা ডিস্ট্ৰিক্টবিলাকত কেতিয়ালৈ এই আঁচনি পাব আৰু এই টকাৰে লাখপতি বাইদেউসকলে কি কাম কৰিব পাৰিব, সকলো প্ৰশ্নৰ উত্তৰ আজিৰ ভিডিঅ'ত থাকিব। ভিডিঅ'টো শেষলৈ চাই থাকিব, চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। লেটস স্টাৰ্ট টু মাই টিউটোৰিয়েল। গাইস, আসাম লাখপতি বাইদেউ আঁচনিখন নেশ্যনেল লেভেলত লাখপতি দিদি স্কিমৰ আধাৰত স্কিমটো তৈয়াৰ কৰা হৈছে। এই আঁচনিখনৰ মূল লক্ষ্য হ'ল প্ৰতিজন মহিলাক বছৰি কমেও 1 লাখ টকা উপাৰ্জনৰ বাবে সক্ষম কৰি তোলা। এই আঁচনিখনে সৰ্বমুঠ 40 লাখ লাখপতি বাইদেউক সামৰি লোৱাৰ লক্ষ্য কৰা হৈছে। এই আঁচনিখনত লাখপতি বাইদেউসকলে প্ৰথম, ছেকেণ্ড আৰু থাৰ্ড বেচত সৰ্বমুঠ 25,000 টকা দিয়াৰ কথা কোৱা হৈছে। ইয়াৰে মাত্ৰ অসমৰ কিছুমান জিলাত 10,000 টকাহে লাখপতি বাইদেউসকলে পাইছে। আচলতে যি 10,000 rupees লাখপতি বাইদেউসকলে পাইছে আৰু 15,000 টকা লাখপতি বাইদেউসকলে পাব, এই টকাৰে কি কৰিব লাগিব আজিৰ ভিডিঅ'ত আলোচনা কৰিম। লাখপতি বাইদেউসকলে যেতিয়া প্ৰথম ফৰ্ম ফিলআপখন কৰিছিল, তাতে বিভিন্নজনে বিভিন্ন ডেইৰী ফাৰ্ম, পোল্ট্ৰি এইবিলাক দিছিল, কিন্তু আচলতে এই টকাৰে লাখপতি বাইদেউসকলে ক্ষুদ্ৰ উদ্যোগ কৰিব পাৰে, পশুপালন কৰিব পাৰে, যেটা আপোনালোকে প্ৰথম ফৰ্ম ফিলআপ কৰাৰ সময়ত দিছিল। আৰু এটা আছে কৃষি ব্যৱসায়। লাখপতি বাইদেউসকলে কৃষিজাত সামগ্ৰী ঘৰতে উৎপাদন কৰি এইবিলাক পেকেজিং কৰি বা ব্ৰেণ্ডেড বনাই অনলাইন বা অফলাইনৰ মাধ্যমেদি চেল কৰা এটা সুবিধা আছে। লাখপতি বাইদেউসকলে ক্ষুদ্ৰ উদ্যোগৰ অন্তৰ্গত সেল্ফ হেল্প গ্ৰুপত বিভিন্ন ঘৰুৱা কেঁচা সামগ্ৰী আদি আচাৰ বনাই লোকেল বা চহৰৰ বজাৰত বিক্ৰী কৰিব পাৰি। দ্বিতীয়তে আছে আমি ঘৰতে বনাই খোৱা শুকান পিঠাবিলাক পেকেজিং কৰি মাৰ্কেটত বিক্ৰী কৰিব পাৰোঁ বা চহৰতো আমি সাপ্লাই কৰি দিব পাৰোঁ। তৃতীয়তে আছে আপোনালোকে গাখীৰেদি দৈ, ঘি, মাখন এইবিলাক ঘৰতে তৈয়াৰ কৰি লোকেল বজাৰত বা লোকেল চাহৰ হোটেলত আপোনালোকে বিক্ৰী কৰিব পাৰে। চতুৰ্থ নম্বৰত মই সাজেষ্ট কৰিম আপোনালোকে প্লাষ্টিকৰ ফুলদানি, ট্ৰে আৰু হোম ডেকৰেশ্যনৰ যিবিলাক বস্তু হয়, যিবিলাক বস্তু বাৰ্থডে আৰু বিয়াৰ অনুষ্ঠানত লাগে, এইবিলাক বস্তু আপোনালোকে ঘৰতে তৈয়াৰ কৰি বজাৰত হাই ৰেটত বিক্ৰী কৰিব পাৰি। গাইজ, পঞ্চমত মই সাজেষ্ট কৰিম আপোনালোকে ঘৰতে কেক, চকলেট এইবিলাক তৈয়াৰ কৰি মাৰ্কেটত বিক্ৰী কৰিব পাৰি। আজিকালি গাঁও বা চহৰত নিজৰ ল'ৰা ছোৱালীৰ বাৰ্থডে কেকৰ হাই ডিমাণ্ড হৈ পৰিছে। ইয়াৰ সৈতে বিভিন্ন সৰু সুৰা অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে তৈয়াৰ কৰা চকলেটসমূহ হাই ডিমাণ্ড হৈ পৰিছে। সেইকাৰণে আপোনালোকে চকলেট আৰু কেক ঘৰতে তৈয়াৰ কৰি বজাৰত হাই ডিমাণ্ডত বিক্ৰী কৰিব পাৰি। গাইজ, ষষ্ঠমত মই সাজেষ্ট কৰিম টেইলৰিং। টেইলৰিঙত আপোনালোকে ব্লাউজ, পেটিকোট, কুৰ্তা এইবিলাক ঘৰতে তৈয়াৰ কৰি আপোনালোকে হাই ৰেটত নিজৰ গাঁও বা অঞ্চলত আৰামত বিক্ৰী কৰিব পাৰি। এবাৰ আপোনাৰ মাৰ্কেটটো হৈ গ'লে নহয় ঘৰৰ পৰাই এইবিলাক নগদ টকা দি কিনি লৈ যাব। গাইজ, এনেদৰে আৰু SHGৰ বাবে বহুত বিজনেছ আইডিয়া আছে, এইখিনি কথা মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। গাইজ, লাখপতি বাইদেউ ফাৰ্ষ্ট বেচৰ বেনিফিচিয়াৰীসকলক ইতিমধ্যে 10,000 টকাকৈ চৰকাৰে প্ৰদান কৰিছে। ছেকেণ্ড বেচৰ বাইদেউসকলকো ইতিমধ্যে 10,000 টকাকৈ দি থকা হৈছে। থাৰ্ড বেচৰ যিখিনি আছে এইখিনি প্ৰচেছত আছে। আপোনাৰ জিলাখন কোনটো বেচত আছে আজিৰ ভিডিঅ'ত আপোনালোকক জনাম। আচলতে লাখপতি বাইদেউ আঁচনিখন উজনি অসমৰ পৰা বিতৰণ কৰি থকা হৈছিল। নামনি অসমৰ জিলাসমূহত অকল কিছুমান চাব ডিভিশ্যনবিলাকতহে বিতৰণ কৰা হৈছিল। আৰু থাৰ্ড বেচৰ টকাখিনি লাখপতি বাইদেউসকলে 2025 ডিচেম্বৰ মাহতে পোৱাৰ সম্ভাৱনা আছে। তাৰ কাৰণ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ পিছতে ৰাজ্যত এছেম্বলি ইলেকশ্যন হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে 2025 ডিচেম্বৰ মাহৰ মাজতে লাখপতি বাইদেউসকলে এই টকা পোৱাৰ সম্ভাৱনা আছে। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা বিভিন্ন আঁচনি আপডেট পাবলৈ আমাৰ চেনেলৰ বেল আইকনটো টিপি ৰাখি দিব। গুড বাই।